তেওঁ চৰকাৰী চাকৰি অনাশায়ে ত্যাগ কৰিছে। ত্যাগ কৰি তেখেতে এই সংবাদ জগতখনত লাগি লাগি আজি আমাৰ অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, তাৰোপৰি অসম টাইমৰ মুখ্য সম্পাদক। অসম টাইমখন তেখেতে যিমান কষ্টেৰে, মইতো আচৰিত হৈ যাওঁ তেখেতৰ কষ্ট দেখা পালে। আৰু আমাৰ নলবাৰী জিলাৰ সকলো সাংবাদিকৰ কাৰণে তেখেত শ্ৰদ্ধেয় এম মহিবুৰ ৰহমান, তেখেতক আমি সংবাদ সৌৰভ বঁটা প্ৰদান কৰিছোঁ এইবাৰ। তাৰপিছত আন এগৰাকী ঠিক তেনেকুৱা ব্ৰজেন তালুকদাৰ চৰকাৰী চাকৰি ত্যাগ কৰিছে এতিয়া এই সংবাদ জগতখনৰ কাৰণে। তেওঁ ইমান ভাল পোৱা, ইমান নিচা নিউজ লাইভত আপোনালোকে দেখি থাকে। তেওঁ এতিয়া চাকৰি নিজে স্বেচ্ছাই ত্যাগ কৰিছে। এনেকুৱা মহানতাৰে আমাৰ মাজত তেওঁ শ্ৰদ্ধেয় হৈ আছে ব্ৰজেন তালুকদাৰ, নিউজ লাইভৰ ব্যুৰ' চিফ তেখেত ব্ৰজেন তালুকদাৰ। তেখেতে আমাৰ মাজত আজি আহি উপস্থিত হোৱাৰ কাৰণে আমি সঁচাকৈ ধন্য হৈছোঁ। আৰু আন এগৰাকী দীপক দাস, তেখেতৰ গান আপোনালোকে যথেষ্ট শুনিছে, আপোনালোকে যথেষ্ট গান শুনিছে, বহু গভীৰ গভীৰ গান তেওঁ শুনিছে আপোনালোকে। বহুত এলবাম ওলাইছিল তেখেতৰ। হীৰেণ গোহাঁইৰ দৰে মানুহে বোধহয় এলবাম, তেওঁৰ গান মুকলি কৰা বোধহয় প্ৰথম তেখেতৰে হ'ব। গতিকে তেখেতৰো আমি সুনাম আৰু যথেচ্ছা আগবাঢ়ি যাওক। তেখেতৰ যিটো চেষ্টা, নিজে তেওঁৰ ষ্টুডিঅ' কৰি লৈছে, নিজে তেওঁ গানৰ নিজে গোটেইখিনি বনাই সংগীতৰ, তেখেতক আজি আমাৰ মাজত পাইছোঁ। যদিও শেহতীয়াভাৱে আপোনালোকে পুৱাই পুৱাই ফুল তুলিবা, শুনছি নহয়, পুৱাই পুৱাই ফুল তুলিবা, এই গানটোৰ জৰিয়তে যদিও তেখেতে সেইটো গানৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিছে, তেখেত কিন্তু এগৰাকী মননশীল আৰু গভীৰতা সমৃদ্ধ গায়ক। গতিকে তেখেতকো আজি আমি ইয়াত সংগীত সাধনা বঁটাৰে সন্মানিত কৰিব পাৰি আমি সঁচাকৈ ধন্য মানিছোঁ। আৰু আমি অসমীয়াই জনপ্ৰিয় কবিতা হিচাপে আমূলতা দেখা তেখেতক আমি এইবাৰ বাছনি কৰি বঁটাৰ বাবে আমি নিৰ্বাচন কৰিছিলোঁ। কিন্তু আমি তেখেতক আমাৰ বিহুটো নোহোৱা কাৰণে তেখেতক জনাই দিলোঁ যে বাইদেউ আমাৰ বিহুটো এনেকুৱা কাৰণত নহ'ল। অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে বিহুটো আমাৰ এই ভাৰত পাকিস্তানৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আমাৰ এনেকুৱা অনুষ্ঠানৰ কাৰণে আমাক অলপমান আঁতৰত থাকিবলৈ অনুৰোধ জনাইছে, গতিকে আমি আমাৰ অনুষ্ঠান কেঞ্চেল কৰিছোঁ। এই কথাটো কোৱাৰ পিছত তেখেতে আমাৰ বিহু নহয় বাবে আজি দেলহি প্ৰগ্ৰেম কৰি তেওঁ ৰাতিপুৱা দেলহি গৈছে। আৰু আমাৰ আজিৰ প্ৰগ্ৰেমটো পৰহি ৰাতিৰ সিদ্ধান্ত, কালি দিনৰ আয়োজন। এই যিখিনি দেখিছে গোটেইখিনি এটা দিনৰ আয়োজন। আমি বিহু পাতিম বুলি ভবা নাছিলোঁ। তাৰ আগদিনা যেতিয়া পুনৰবাৰ মুখ্যমন্ত্ৰীদেৱে ক'লে যে বিহু 31 তাৰিখলৈ পাতিব পাৰিব, তেতিয়া আমি ভাবিলোঁ যে আমি বঁটাটো আৰু আমাৰ যিহেতু কিতাপখন আমাৰ হৈছে, তাৰোপৰি আমাৰ দেশৰ কাৰণে যিসকলে প্ৰাণ আহুতি দিলে, নিজৰ জীৱন, নিজৰ পৰিয়াল, নিজৰ বংশ আত্মীয় চব পাহৰি দেশৰ সুৰক্ষাৰ কাৰণে যিসকলে প্ৰাণ বলিদান দিলে, তেখেতসকলৰ কাৰণে আমি শ্বহীদ প্ৰণামো তোমাক বুলি এইটো আজি অনুষ্ঠান কৰি ৰাতিপুৱা সকলোৱে সেইসকল শ্বহীদৰ আত্মাৰ সদ্গতিৰ কাৰণে, সেই মহান আত্মাৰ স্বৰ্গগত আত্মাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰি ইয়াত আমি চাকি জ্বলাইছোঁ। এই অনুষ্ঠানটো আমি ৰাখিছিলোঁ আৰু আমাৰ কেইগৰাকীমান ব্যক্তিক আমি সম্বৰ্ধনা জনোৱাৰ কাৰণে আমন্ত্ৰণ কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।